ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰীয়ে ৰাষ্ট্ৰবাসীক হৰ ঘৰ তিৰংগা অভিযানত অংশগ্ৰহণ কৰিবলৈ আহ্বান জনাইছে আৰু তেখেতৰ আহ্বানৰ প্ৰতি সঁহাৰি জনায় আজি গোলাঘাট চহৰৰ সকলো ৰাইজ দলে বলে এই কাৰ্যসূচীত অংশগ্ৰহণ কৰিবলৈ ওলাই আহিছে। এই কাৰ্যসূচীৰ এটা উদ্দেশ্য আছে যে দেশপ্ৰেমেৰে ৰাষ্ট্ৰক এক কৰি তোলা, এক ৰাষ্ট্ৰ এই উদ্দেশ্য আৰু এই অভিযানত অংশগ্ৰহণ কৰা সকলোকে মই আন্তৰিক শুভকামনা জ্ঞাপন কৰিছোঁ। দেশে স্বাধীনতাৰ ৭৮টা বছৰত ভৰি দিছে। আহক আমি এই স্বাধীনতা উদযাপন কৰোঁ আৰু লগতে যিসকলে এই স্বাধীনতাৰ কাৰণে ত্যাগ কৰিছে সেইসকলক আমি গভীৰ শ্ৰদ্ধাৰে মহাত্মা গান্ধীৰ নেতৃত্বত যি স্বাধীনতা সংগ্ৰাম সেই সংগ্ৰামী নেতা মুক্তিযোদ্ধাসকলক আমি শ্ৰদ্ধাৰে সোঁৱৰণ কৰিছোঁ আৰু আমাৰ দেশখন যাতে দেশপ্ৰেমৰ মন্ত্ৰেৰে আগুৱাই যায়, ভাৰতবৰ্ষই যাতে বিশ্বগুৰু ৰূপত নিজকে আত্মপ্ৰতিষ্ঠা কৰে তাৰে কামনা কৰিছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 আৰু 7099017110 নম্বৰত।